নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকো অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণী গণিতৰ 12 নম্বৰ পাঠটো। এটা খুব দৰকাৰী তোমালোকৰ পাঠ হয়। পাঠটোৰ নাম হৈছে বৃত্ত সম্বন্ধীয় কালি, আৰু এই পাঠতে আজি আমি আলোচনা কৰিম অনুশীলনী 12.1ত থকা 1 আৰু 2 নম্বৰ প্ৰশ্ন দুটাৰ সমাধান। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি চাওঁ আহা 1 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত দিয়া আছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেণ্টিমিটাৰ আৰু 9 সেণ্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান। এই প্ৰশ্নটো পঢ়ি আমি বুজি পালোঁ আমাক ইয়াতে দুটা ব্যাসাৰ্ধ দিয়া আছে। ইয়াৰে প্ৰথম ব্যাসাৰ্ধটো হৈছে 19 সেণ্টিমিটাৰ, তাৰ লগতে আৰু এটা ব্যাসাৰ্ধ দিয়া আছে R2, যাৰ ব্যাসাৰ্ধটো হৈছে 9 সেণ্টিমিটাৰ। আৰু ক'লে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। দুটা বৃত্ত অলৰেডি দিলেই, তাৰপিছত ক'লে আমাক আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ উলিয়াই দিব লাগে। সেই বৃত্তটো আকৌ কেনেকুৱা হ'ব? সেই বৃত্তটো আমি যিটো বৃত্তৰ পৰিধি ব্যাসাৰ্ধ উলিয়াব লাগে, সেই ব্যাসাৰ্ধ উলিয়াব লগা বৃত্তটোৰ আকৌ কি হ'ব? পৰিধিটো কি হ'ব? বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান। মানে R1 আৰু R2 বা 19 সেণ্টিমিটাৰ আৰু 9 সেণ্টিমিটাৰ ব্যাসাৰ্ধ থকা বৃত্ত দুটাৰ পৰিধিকেইটা যদি যোগ কৰি দিয়া হয়, তেতিয়াহ'লে আমি উলিয়াব লগা বৃত্তটোৰ ব্যাসাৰ্ধটো আমি পাম। সেই যিটো ব্যাসাৰ্ধ উলিয়াব লাগে তাক আমি লিখিম ডাঙৰ ফলা R হিচাপে। ডাঙৰ ফলা R হিচাপে এইকাৰণে লিখিম কাৰণ আমি বুজি পাই গ'লোঁ যে 19 সেণ্টিমিটাৰ ব্যাসাৰ্ধ আৰু 9 সেণ্টিমিটাৰ ব্যাসাৰ্ধ থকা যি দুটা বৃত্ত আছে, সেই বৃত্ত দুটাতকে আমি এই বৃত্ত দুটাৰ পৰিধি যোগ কৰি যিটো বৃত্ত পাম তাৰ পৰিধিটো কি হ'ব? ডাঙৰ হ'ব। আৰু ডাঙৰ হোৱাৰ কাৰণে আমি তাক কি হিচাপে লিখিছোঁ? R, মানে কেপিটেল লেটাৰ R আখৰটোৱে লিখিলোঁ। এতিয়া আমি লিখিম প্ৰশ্নমতে আমি পৰিধিকেইটা সমান কৰি দিম। আমি গম পালোঁ আটাইতকৈ ডাঙৰ পৰিধিটো হৈছে R ব্যাসাৰ্ধ লগা বৃত্তটো। R ব্যাসাৰ্ধ লগা বৃত্তটোৰ পৰিধি ওলোৱা সূত্ৰটো হ'ব 2 পাই R। ব্যাসাৰ্ধ লিখিম, যিটো ডাঙৰ ফলা R হোৱাৰ কাৰণে R লিখিলোঁ। আৰু এই ব্যাসাৰ্ধটো বা এই পৰিধিটো আমি কেনেকৈ পাম? এই পৰিধি পাম আমাক দি থোৱা R1 আৰু R2 ব্যাসাৰ্ধৰ বৃত্ত দুটাৰ পৰিধি যোগ কৰিলে। সেইকাৰণে আমি R1 আৰু R2 ব্যাসাৰ্ধ থকা বৃত্ত দুটাৰ পৰিধি যোগ কৰিব লাগিব। R1 ব্যাসাৰ্ধ থকা বৃত্তটোৰ পৰিধি হ'ব 2 পাই R1 প্লাছ R2 ব্যাসাৰ্ধ থকা বৃত্তটোৰ পৰিধি হ'ব 2 পাই R2। এতিয়া আমি যদি সমান চিহ্নটো চাওঁ, তেতিয়াহ'লে আমি দেখিলোঁ যে সমান চিহ্নৰ দুইফালে আছে 2 পাই আটাইকেইটা পদৰ লগতে আছে, গতিকে 2 পাইটো আঁতৰাই দিম। 2 পাইটো যদি আঁতৰাই দিয়া হয়, তেতিয়াহ'লে বাওঁফালে থাকিব R, সোঁফালে থাকিব সৰু ফলা R1 প্লাছ R2। ইয়াতে আমি সংখ্যাকেইটা বহুৱাই দিম। তেতিয়াহ'লে R ইকুৱেল টু R1, সৰু ফলা R1টো আমি লিখা আছে 19 যোগ 9। 19ৰ লগত যদি 9 যোগ কৰা হয়, 19ৰ লগত 9 যোগ কৰিলে হ'ব 28। গতিকে যিটো বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব লাগে, সেই উলিয়াব লগা ব্যাসাৰ্ধটো হ'ব 28 সেণ্টিমিটাৰ। এবাৰ আমি চাওঁ আহা 2 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটো প্ৰায় একেধৰণৰ হয়, ইয়াত কিন্তু কালিৰ কথা কৈছে। ইয়াতে দুটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে, এটা হৈছে 8 সেণ্টিমিটাৰ আৰু এটা হৈছে 6 সেণ্টিমিটাৰ। ইয়াত আমি ব্যাসাৰ্ধকেইটা ধৰি লওঁ, এটা হৈছে 8 সেণ্টিমিটাৰ, তাৰ পিছৰটো আনটো বৃত্তৰ ব্যাসাৰ্ধ হৈছে 6 সেণ্টিমিটাৰ। এতিয়া ইয়াত কৈছে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি। এবাৰ আমি এনেকুৱা এটা বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব লাগে যাৰ কালিটো কি হ'ব? বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান। তাৰমানে ইয়াতে 8 সেণ্টিমিটাৰ আৰু 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধ থকা বৃত্ত দুটাৰ কালিকেইটা যদি যোগ কৰি দিয়া হয়, যোগ কৰিলে আমি এটা বৃত্ত পাম। সেই বৃত্তটো কি হ'ব? সেই বৃত্তটো আমি কেনেকৈ পাইছোঁ? এই দুটা ব্যাসাৰ্ধ থকা বৃত্ত দুটাৰ কালি যোগ কৰিলে পায়। আৰু সেই বৃত্তটো উলিয়াব লাগে, গতিকে তাৰ ব্যাসাৰ্ধ আমি কি ধৰিম? ডাঙৰ ফলা R হিচাপে ধৰিম, কাৰণ এইটো আটাইতকৈ ডাঙৰ। বুজি পাই গ'লোঁ যে 8 আৰু 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধ থকা বৃত্ত দুটা কালি যোগ কৰিলে আমাক উলিয়াব লগা ব্যাসাৰ্ধটো পাওঁ। গতিকে এই ব্যাসাৰ্ধটো হ'ব আটাইতকৈ ডাঙৰ, সেইকাৰণে আমি ডাঙৰ ফলা R লিখিলোঁ। আৰু ইয়াত আমি ল'ব লাগিব কালিৰ সূত্ৰটো। কালিৰ সূত্ৰ যদি ব্যৱহাৰ কৰা হয়, কালিৰ সূত্ৰটো হ'ব পাই R স্কোৱাৰ। ইয়াতে আমি R যদি কওঁ আটাইতকৈ ডাঙৰ যিটো বৃত্ত, তাক আমি অকলে লিখিব লাগিব, সেইকাৰণে আমি লিখিম 2, ইয়াতে লিখিম পাই R স্কোৱাৰ ইজ ইকুৱেল টু, এবাৰ আমি লিখিব লাগিব R1 আৰু R2 ব্যাসাৰ্ধ বা সৰু বৃত্ত দুটাৰ আমি কালিকেইটা যোগ কৰিব লাগিব। ইয়াৰে প্ৰথমটো সৰু বৃত্তৰ ব্যাসাৰ্ধ হৈছে R1, গতিকে ইয়াৰ কালিটো হ'ব পাই R1 স্কোৱাৰ প্লাছ 2 নম্বৰ যিটো বৃত্ত আমাক ব্যাসাৰ্ধ দিয়া আছে তাৰ কালিটো আহিব, সেইটো হৈছে পাই R2 স্কোৱাৰ। ইয়াতে আমি সমান চিহ্নৰ দুইফালে দেখিবলৈ পোৱা পদটো হৈছে পাইটো আটাইকেইটাৰ লগতে আছে, গতিকে পাইকেইটা আঁতৰাই দিম। পাইটো আঁতৰাই দিলে হ'ব
ডাঙৰ ফলা r² ইজ ইকুৱেল টু r1² প্লাছ হ'ব r2²। এতিয়া আমি r1 r2 ব্যাসাৰ্ধকেইটা জানো, আমি সেই ব্যাসাৰ্ধকেইটা বহুৱাই দিম। তেতিয়াহ'লে হ'ব r² ইকুৱেল টু r1, প্ৰথম বৃত্তটোৰ ব্যাসাৰ্ধ হয় 8, আমি লিখিব লাগিব 8² প্লাছ 2 নম্বৰ বৃত্তটোৰ ব্যাসাৰ্ধ ধৰি থোৱা আছিলে 6 চেণ্টিমিটাৰ, গতিকে লিখিব লাগিব 6², আৰু এতিয়া আমি স্কোৱাৰ কৰিব লাগে। r1² ইজ ইকুৱেল টু 16², 8টো স্কোৱাৰ কৰিলে হ'ব 64, আৰু 6টো স্কোৱাৰ কৰিলে হ'ব 6 6 গুণ 36। তেতিয়াহ'লে আমি পালোঁ যে r² ইজ ইকুৱেল টু 64 প্লাছ 36 যোগ কৰিলে হ'ব 100 বা 100। আৰু ইয়াৰ পৰা যেতিয়া r মানটো উলিয়াম, আমি r মানটো উলিয়াবৰ কাৰণে 100ৰ বৰ্গমূল ল'ব লাগিব। 100ৰ বৰ্গমূলটো হৈছে 10, গতিকে যিটো বৃত্তৰ আমি ব্যাসাৰ্ধ উলিয়াব লাগে সেই বৃত্তটোৰ ব্যাসাৰ্ধটো হ'ব 10 চেণ্টিমিটাৰ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটি ইমানেই আছিল। আজিৰ পাঠটি ইমানতে সামৰিছোঁ। নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। নমস্কাৰ।